হেৰাম দে মই মোবাইলত ফটো এখন মাৰি পিনে ষ্টেটাছ লগা ক এই মাৰি থকা দেখোন ক'বলৈ গ'লে একদম চালে ফুলদানি আকৌ ফুলদানি নিচিনাকে সজাই থবলৈ আনিছে এই যদি সজাই থবলৈ আনিছে চৌকেছত একদম ফুলদানি নিচিনাকে এটা কাম নকৰি নাইনে চাওঁচোন ল'ৰা কামলৈ যাবলৈ হ'ল ভাত হ'ল নে নাইনে জান পাই বনাইছে নে বনাইছে এইখিনি কালিৰে ভাত পাইছিলে কালিৰে ভাত আজিও মানে নহ'ল ভাতকেইটা সদায় ভাত নহয় ৰাতিপুৱা ঐ মা মই যাওঁ দে কামলৈ ভাত নোখোৱাকৈ যাওঁগৈ বোৱাৰীয়ে তোৰ ভাত নিদিয়া মোক সদায় ঐ ল'ৰা ৰ বোলো ভাত খাই যাবি কৈছোঁ এইখিনি মাছ ভজা আছে পাই কালি মই ভজা গধূলি মই ভজা ক ঐ ল'ৰা ৰ চাওঁ এইটো গ'লে নে কি গ'লো নে কি কোৱা শুনিছোঁ গ'লি কিনে গ'লে নাই চা এইজনী বোৱাৰী আনিলে বোৱাৰী ঘৈণীয়েকক চুটটো পাবও লাগে দেই ফুলদানি আকৌ ফুলদানি নিচিনাকে সজাই থবলৈ আনিছে এইজনী সজাই থবলৈ আনিছে চৌকেছত একদম ফুলদানি নিচিনাকে একো এটা কাম নকৰি অকল সেই মোবাইল টিপা ধান্দা আৰু সেই অকল ফুৰা ধান্দা ঘূৰা ধান্দা তাৰ বাহিৰে একো এটা নাই ফুলদানি নিচিনাকে সজাই থ'ব লাগে তাইক চা পয়েকটো সেই কামলৈ ওলাইছে ঐ মৰতি গাত কথা লাগে নে নালাগে গা ধুবলৈ চাগে সোমাইছেহে এতিয়া সেই পয়েকটো কামলৈ গৈছে লঘোণে ভোকে যাবই মোৰ ল'ৰাটো জীৱন শেষ দিলে কপালখন ফুটা মোৰ এইবিলাক গৰম দিলি চেনে দিলি বাটতে লগ পাই মই 16 বছৰত ভৰি দিয়া নাই এতিয়াহে ভাল লাগিছে নখকেইটা নহ'লে যে ৰাম এইবোৰ কাঁহী বাতি ধুই মোৰ নখৰ অৱস্থা ইমান দীঘল কৰিছিলোঁ নহয় এইখন ঘৰত বিয়া পাতিয়ে মোৰ শেষ নখ চখ হয় গোটেইখন শেষ নহ'ব আৰু কিবা এটা কৰিব লাগিব এই মানুহটোকে মই এই ঘৰ কামবোৰ কৰাব লাগিব খবৰ নাই এতিয়া খবৰ নাই দেই ইমান কোলা হ'ব চিন্তা কেনে জানো বিয়া পাতিছিলোঁ গমেই নাপাওঁ এই বুঢ়ীজনীক এনি টাইম টেপাই থাকিব কেনেকুৱা যে শাহু বুঢ়ীজনী পালোঁ লোকৰ শাহুজনী চাবা আঐ গোটেই এইজনী বোৱাৰীক নহয় যে জীয়েকহে তেনেকুৱা কৰে আমাৰ বোৱাকো কি চাবা জহনী মতি ক'বলৈ নাতে হৰিছ ইমান বেয়া শব্দ গালি দিওঁ মই বোলে সহ্য কৰিছোঁ দেই আনে হোৱা হ'লে একদম গছক মাৰি থৈ গুচি গ'লহেঁতেন একদম যেন ক'ৰবাত সোমাই মৰিয়ে থাকিম যে সেনেকুৱা যেন লাগে তাই সজাই থৈছে আজি সেই ভনীয়েকো অহাৰ কথা আছে ফোনত কথা পাতি থকা শুনিছোঁ মনে দেখিম নহয় কিমান শুশ্ৰূষা কৰে মোক আকৌ ল'ৰাটোক অকণমান দেখিবই নোৱাৰে এইজনীয়ে নাতে হয়জনী ৰাতিপুৱাৰ পৰা কাম খোপা ময়ে কৰিব লাগিব চব ময়ে কৰিব লাগিব হাতী গা ধুইছা নে কি গা ধুইছে গৈ ইমান দেৰি বুঢ়ীজনী একেবাৰে দেখিবই নোৱাৰে ফুৰাবলৈ লাগিয়ে গ'ল তাৰ পুতেকটোক যেনিবা সেই মই ভাত নোখোৱাইহে পঠিয়াওঁ আজি আৰু সোনকালে গৈছে কোনেনো জানে আহকচোন সেইডালকো দিম আজি মই বেছি উৎপাত হৈছে নহয় মাকৰ আগতহে কথা কৈ শুনাব মোৰ আগতে দমেই নাই কি হলনো ইমান চিঞৰি আছে যে ৰাম ৰাতিপুৱাই লোকক অশান্তি মৰতি ক'ত গ'লে হে এই পয়ে যে ভাত নোখোৱাকে এইখন ৰহন পহন দেখিছা নাই মোৰ ঘৰত এইবোৰ ধুন মাৰি নাথাকিবি আকৌ কৈছোঁ আকৌ ধুন পেচ মোৰ ঘৰত নেমাৰিবি আকৌ কৈছোঁ সেইটো বাপেৰৰ ঘৰত মাৰিবি ধুন পেচ মোৰ ঘৰত এইবোৰ নচলিব এইবোৰ পেলা সেই আলটা নে ফাল্টা আহি পেলাই পেলা খালত পেলা যা বেগেত গৰম ভাত বনা এই পয়েৰক দি থৈ আগে চাইকেলখনত গৈ পয়েৰক টিফিন দি থৈ আগে নোখোৱাকৈ গৈছে ল'ৰাটো ল'ৰাক মই স্কুললৈ যাওঁতে এদিন লঘোণে নপঠিয়ালোঁ গম পাইছনে সদায় খুৱাই পঠিয়াওঁ এতিয়া গৰম ভাত বনাই নে সেই কালি সেই গোন্ধোৱা ভাত সোপা থৈ দিছা কুকাৰটোত সেই মাছখিনি গেলা মাছখিনি মই ৰাতি ভাজিলোঁ সেইখিনিকে থৈ দিছা একদম শুই উঠি তোৰ গাটো সজাওঁতে যদি ইমান দেৰি লাগিছে সেই সজোৱা টাইম কৰা দেখোন ভাতকেইটা এটা বনাব পাৰিলেহেঁতেন গোটেইখন দেখিছেনে তলৰ পৰা ওপৰলৈকে গোটেই চিলিপে মূৰলৈকে নাতে সৰি এইজনী মই সেই ৰাতিপুৱাই লোকৰ ল'ৰাটোক ভাত বনাই খুৱাই পঠিয়াবলৈ নাই কৈ দিছোঁ খুৱাই পঠিয়াম নাই আকৌ আপুনি ক'লে বুলি মই ভাত বনাই খুৱাই পঠিয়াম নে নপঠিয়াম বোলে তাই বোলে লোকৰ ল'ৰা বুলি ক'বলৈ আহিছ যে হে লোকৰ ল'ৰা সেইটো হে ভাল পাই বিয়া পাতি আহিলি সৰু বয়সতে এতিয়া আকৌ লোকৰ ল'ৰা বুলি কৈ পিনে সেনেকৈ কৰিলে নহ'ব নহয় এতিয়া মোক ল'ৰাক ভাত দি থৈ আহিবি আৰু মোক ভাত যেনে দেখি তোক ইয়াত ফুলদানি কৰি সজাই থ'বলৈ অনা নাই আমাৰ ঘৰত গম পাইছ নাই ৰাতিপুৱা চোতাল কোনে হাৰে এই আমুকীয়া হাৰে ৰঙিলীয়া হাৰে গম পাইছ নাই ৰাতিপুৱা ঘৰ কোনে হাৰে এই আমুকীয়া হাৰে এই ল'ৰা কাপোৰ কোনে ধুই দিয়ে এই আমুকে ধুই দিয়ে
গুটে ঘৰ মুছা কৰা কাম সব মই কৰো তই কিডাল কৰ তোক সজাই থবলৈ অনা নাই নহয় ইয়াত গম পাইছ না পঢ়িয়ে একেবাৰে বেছি কৰিছো নিজুনি তাইক সজাই থবলৈ আনিছো সজাই থবলৈ আমাৰ সজাই থম আৰু তাইক কথা কয় শুনিবলৈ আহিছে আজি চাপানে খালে মোক কৈ চলে ৰাতিপুৱাই মোৰ মাথা গৰম কৰি নলবি একদম চুলি ডাল কৰি পেলাই একদম গুৰ মাৰি দিম দেই এইবিলাকত খংহে উঠিব কথা পাতি বুঢ়ীজনী কথা শুনো ৰ মই আজি চাপানীত ফেনাইল দি মিলাই একদম খুৱাই মাৰি পেলাম ইমান অটপালি সহ্য কৰিবলৈ নাই দে বোৱাৰী হয় বোৱাৰী আনিছিলে কেলে পুতেকে বোলে মই তোমাক বৰ ধুনীয়াকৈ ৰখাম মই বোলে তোমাক কাম কৰি দিম তোমাক নখ কাটি দিম মই নেল পলিচ লগাই নখ কাটি দিবই নালাগে নিজে এইবোৰ ধোওঁতে মেলোঁতে শেষেই হৈ যায় এই পুতেকে আকৌ মোক এই কাপোৰ এযোৰ আনি দি পাইছে নাই আকৌ ভাল গোটেই ফটা কাপোৰ পিন্ধি আছোঁ সেই মা ঘৰৰ পৰা যি লৈ আহিছোঁ তাকে পিন্ধি আছোঁ কথা ক'বলৈ আহে এই বুঢ়ীজনীৰ লগত নহ'ব আৰু মোৰ মই এনেকৈ থাকিবলৈ হ'লে মই গুচি যামগৈ ঘৰলৈ গম পাইছ নহয় এই শাহু বুঢ়ীজনী মোৰ জান খাই দিলে গম পাওঁনে এই ওচৰতে বিয়া হৈ আহিলোঁ দিগদাৰ হ'ল মই আকৌ এই ঘৰলৈ গুচি যাম বুলিয়ে ভাবিছিলোঁ যাওঁগৈ নহ'লে তই আহিছ নহয় বল 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 বহিবি বল একেবাৰে তই যে আহিছ ইমান লাগি সেই বল তই মই আজি দুইজনীয়ে মিলি এই বুঢ়ী খুন্দন দিম চিনি পোৱা নাই ভিতৰতে বহিবি বল এই বুঢ়ীজনীৰ পৰা একো শান্তি নাই নহয় বল ৰুমত বল ফেন লগাই দিম মই ভনীয়েকক লগালে আমাৰ ঘৰৰ ৰাইজে হে ঘৰৰ মানুহক লগালে গালি দিছে বুলি ঘৰৰ পৰা আহিছে ভনীয়েকে নিবলৈ ওচৰতে নহয় জানো সেই বোলে ওচৰতে বোলে ছোৱালী অনা গৰু ছাগলী পুহিবলৈ অনা একেই কথা গৰু ছাগলী যেনেকৈ লৈ যায় সি মন গ'লে মালিকে আধি পুহিবলৈ এই ছোৱালীও সেনেকুৱাই ভনীয়েকক লগালে আকৌ ফোন কৰি এই ছটাহে মেইন আৰু ফোন কৰি লগালে আকৌ নিবলৈ আহিলে ভনীয়েকক দুইজনী একেই চাইজৰ মাল একেই চাইজ একেই চাইজ কেটেঙা মেটেঙা তেতেই মেটেই হে হেতি মোক কি কৰিব পাৰিব কিবা ষড়যন্ত্ৰ ষড়যন্ত্ৰ ৰচি নাথাকিবি আকৌ ৰুমত সোমাই এতিয়া ভনীয়েকক গালে গালে খুৱাব গোটেই গালে গালে মোৰ ল'ৰাটোকহে একো এটা খুৱাই পঠিয়াব নোৱাৰিলে ডিঙি চেপা ধৰি দুখন হাতে দাঙি দলিয়াই দিম চিনি পোৱা নাই ৰঙিলিখে লগাইছে আকৌ ভনীয়েকক লগাইছে আৰু অকণমান দিয়া হয় মাক আহক তাৰ অকণমান দিয়াৰ পিছত আহিব বাপেক গোটেইখনে আহি পেলাই নিবহি আকৌ নিবলৈ আহিছে জীয়েকক লৈ যাবি লৈ যা বাহিৰক লৈ যা ভিতৰত ফুচফুচাই নাথাকিবি মোৰ কথা পাতি নাথাকিবি কৈ দিছিলে মই মোৰ মুখ বাজিবলৈ হ'লে বেয়া হৈ যাব চাওঁ সেইখন যদি ক'ত সোমাই আছে তহঁতৰ শাহু মানুহ বুলি গমেই নাপাহলেও কি কবি উঠোতে বহুতে গোটেই জগৰে জগৰ প্ৰতি খোজতে জগৰ তই মই বুলিয়ে সহ্য কৰি আছোঁ তই আজি শুনিলি নহয় মই কৈ থাকিলে নুশুন বিশ্বাস নকৰ মোৰ কথা দেখিছ কেনেকৈ কথা শুনাই এই বোলে ভনীয়েকজনী আহিছে কথা লগাইছে ই যেনিবা সেই মই সৰু ছোৱালীহে লোকৰ কথা শুনি থাকিবলৈ গোটেইখন ফুচ ফুচ পাচ পাচ মোৰ কথাই পাতি আছে নি ঠিক নাই ৰচোন মই সেই বাহিৰলৈ ওলাই দিওঁ সেই বাহিৰৰ পৰা চিয়াৰি কৰি বেৰখনক বেৰৰ কাষেদি শুনি থাকিম কি কথা পাতি আছে মোৰ ঘৰত বুঢ়ীজনী কি কৰি আছে চাওঁগৈ মই তোৰ কাৰণে ভাল বস্তু এটা আনোগৈ দোকানৰ পৰা দেই খাই যাবি ঠাণ্ডা এটা আনিম দুইজনী পূৰা খাম বুঢ়ীজনীক নিদিওঁ ভণ্টি দেই মই ভাতটো বনালোঁ চব্জি অকণ বনাই খাই যাবি কি হল ইমান মৰ চিঞৰ যে মাৰি আছা যে কি হ'ল তোৰ মৰিলি নেকি হে কি হ'ল তোৰ কাটিলে মই এতিয়া কি লগাও মোবাইলত ফটো এখন মাৰি পেলাই ষ্টেটাছ লগা আকৌ মাৰি থকা দেখোন ক'বলৈ গ'লে একদম ইফালে চেলেক গোটেইখন মাৰি বিয়া খাবলৈ যাব সকাম খাবলৈ যাব দহা খাবলৈ যাব তিলনি খাবলৈ যাব চবতে চেলফি মাৰি পেলাই চেলফিখন মাৰি মাৰি ষ্টেটাছ হাত কাটিলে ষ্টেটাছ লগা ফটো মাৰি এতিয়া ষ্টেটাছ লগা ষ্টেটাছ লগালে মোৰ কটা চিঙা ভাল নহয় বিবু আপুনি মোক কেনেকুৱা গুৰ মাৰিলে কঁকালৰ বিষ হয় নে দেখুৱাবি ভাইকিং কৰি নেদেখুৱাবি ৰঙিলি আগত কৈ বুঢ়ীজনী মোৰ জান খাই ভণ্টি ঘৰলৈ যাওঁগে বল মই বুঢ়ীজনীৰ লগত খাবলৈ নোৱাৰো মোক গোটেইখন আলহী আঠানি কৰিছে গুৰ মাৰিছে গোটেইখন কঁকালৰ বিষ বল যাওঁগে বস্তু তই এনেকে ঘুমাই নেদেখুৱাবি কৈছে উলা উলা মই যাওঁগে নেযাওঁগে বুঢ়ীজনী লগত ভণ্টিয়া নেথাকো এখন ঘৰত ইমান অশান্তি
যা মৰতি হে যা নতুন মতাই বিচাৰকে যা তহঁতি বাইক ভুনীয়াকে একে হলি মোৰ ল'ৰা জীৱনটো খাই দিলি ঐ বদনাম কৰি থৈ গ'ল ঐ মোৰ ল'ৰাটো চৰিত্ৰ চেকা লগাই থৈ গ'ল ঐ যদি এটা বুলি এতিয়া কোনে ছোৱালী দিব গোৰ চোৰ মাৰি থৈ মোক হেক দিলে ঐ গাঁৱৰ মানুহ কলকে কৈছ মোৰ কাৰণে একো দুখ নাই ঐ বোৱাৰীয়ে চব জটকাই তই ঘূ কি বুলি কয় যে জটকাই ঘূৰাই দে কি বুলি কয় সেইখন আৰু গোটেই বোৱাৰী ঐ এই চবক ভালেই হ'ল এতিয়া বৰ ভোজ কালে ৰান্ধিম আৰু পুৰা খাই পিনে শুই থাকিম যা